মাৰ্ঘেৰিটাৰ লেখাপানীত শ্বহীদ বেদীক অনা অসমীয়া ব্যৱসায়ীৰ চূড়ান্ত অপমান কৰাৰ প্ৰতিবাদত ঘৰ ঘেৰাও কাৰ্যসূচী। দল সংগঠন আৰু স্থানীয় ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা। লেখাপানীত অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ বেদীক চূড়ান্ত অপমান কৰা কাৰ্যক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে। অশোক দাস নামৰ এজন অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰথমে শ্বহীদ বেদীৰ মাটি বেদখল কৰাৰ উপৰিও বেদীটোৰ কাষতে নিৰ্মাণ কৰিলে শৌচাগাৰ টেংকি। এই ঘটনাক লৈ আজি লেখাপানীত তীব্ৰ উত্তেজনাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে দাসৰ ঘৰৰ সন্মুখত উপস্থিত হয়। টাই আহোম যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 1985 চনতে স্থানীয় ৰাইজে নিৰ্মাণ কৰা এই শ্বহীদ বেদীৰ কাষৰ ভূমি এতিয়া অনা অসমীয়া লোকে বেদখল কৰাক লৈ সৰব হৈ পৰিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। অৱশেষত প্ৰশাসনৰ সন্মুখত অশোক দাস আৰু তেখেতৰ পত্নীয়ে দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ওচৰত ক্ষমা খুজি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে। লেখাপানী থানাৰ অন্তৰ্গত আমাৰ লেখাপানী বজাৰ সমীপতে তাৰ বেক চাইডে ফৰেষ্ট অফিচ আছে। কিনাতেই এটা শ্বহীদ বেদী আছিলে। প্ৰায় 1985 চনতে এই শ্বহীদ বেদীটো ইয়াৰ স্থানীয় ৰাইজসকলে বনাইছিল। কিন্তু কালক্ৰমত ইয়াতে এখন দোকান হ'ল। দোকানখনে ৰাস্তাৰ একদম ফুটপাথটো তেওঁলোকে এৰি দিয়া নাই। ফুটপাথত দোকান বস্তু খুলিছে। তাৰপিছত ঘৰৰ পৰা শ্বহীদ বেদী কিনাই দি দৰ্জা ৰাখি কিনাই দি তলেদি লেট্ৰিনৰ আৰু বাথৰুমৰ পানী আহি তেখেতলোকে শ্বহীদ বেদীত কাষতে এটা গাঁত খান্দি তাত সেই লেট্ৰিনৰ বা বাথৰুমৰ পানীবিলাক তাত পেলাবলৈ তেখেতলোকে চেষ্টা কৰি আছিল। আমাৰ লেখাপানী ৰাইজে তেওঁলোকক 17 চনৰ পৰা এইবোৰ অভিযোগ দি আহিছিলে। তেওঁলোকে অভিযোগ দিবলৈ আহিলে তেওঁলোকৰ যিজনী মাইকী তেওঁ কেমেৰা লৈ ওলাই মানুহক হু আৰ ইউ বুলি কৈ প্ৰশ্ন কৰে। আৰু 17 চনত আমাৰ লেখাপানীৰ ল'ৰা দুটা 3জনৰ ওপৰত তেওঁ এটা কেছ দিছিলে। এইটো লৈয়ে যে মোক ৰেপ কৰিব আহিছে বুলি তেওঁ কেছ দিছিলে। কিন্তু সেই কেছটো তেখেতলোকে কেছটো হৈ আছে। কেছটো হৈ থাকোঁতেও তেখেতলোকে ইয়াত বিল্ডিং বনাই, দোকান বনাই আৰু এইটো দখল কৰা আমাৰ পৰিলক্ষিত হ'ল। আমাৰ সংগঠনে আহি তেওঁলোকক জনাওঁতে তেওঁলোকে কৈছে হু আৰ ইউ, তোমালোক কোন? তেনেকৈ প্ৰশ্ন কৰাত আমাৰ সকলো দল সংগঠন, স্থানীয় ৰাইজ জাঙুৰ খাই উঠি আজি আমি ইয়াত আহিলোঁ। আমাৰ মাৰ্ঘেৰিটাৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে, আমাৰ অচি ছাৰ সকলো উপস্থিত হৈ এই তেখেতলোকক এইটো বেদখলৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেখেতলোকে নিজৰ হেৰিয়তে ময় মতালি হৈ আছে। তেওঁলোকৰ নিজৰ মানে স্থিতি মানে তেওঁলোকে আমাৰ এইটো নিজৰ মাটি বুলি কৈ তেওঁলোকে দখল কৰিবলৈ এতিয়াও তেওঁলোকে ব্যৱস্থা লৈছে। সেয়েহে আমি টাই আহোম যুৱ পৰিষদৰ লগতে ইয়াত বিভিন্ন জনগোষ্ঠীয় সংগঠন আছে। সকলো একত্ৰিত হৈ আমি এই শ্বহীদ বেদীটো মুক্ত হ'বলৈ আমাৰ মাৰ্ঘেৰিটা প্ৰশাসনৰ লগতে আমাৰ অসম চৰকাৰলৈও আমি দাবী জনাইছোঁ। লেখাপানী অচি ডাঙৰীৰ পৰা খবৰ এটা পালোঁ যে আমাৰ ইয়াত ষ্টিল ৱেল ৰোডৰ সমীপত যিটো শ্বহীদ বেদী আছে, চ' তাত বেদখল কৰিছে বুলি। চ' আৰু ইয়াত অলপ পাব্লিক অলপ এজিটেট কৰিছে কাৰণে আজি মই ইয়াত আহিব লগাত পৰিলে। ইয়াত আহি পিনি যাৰ দোকান এখন অশোক দাস তেখেতৰ নামটো, চ' তেখেতে ইয়াত তেওঁৰ ঘৰটো বনাইছিলে আৰু লগতে শ্বহীদ বেদীটো অলপ লেতেৰা পেতেৰা কৰিছিলে আৰু বেদখল কৰিছিলে। আৰু সেইকাৰণে যথেষ্ট পাব্লিক গোটখন আমি তেওঁলোকক বুজাইছোঁ। বুজোৱাৰ পিছতে তেওঁলোকে নিজৰ মানুহ লগাই এতিয়া সেইখিনি চাফ চিকুণ কৰি আছে। আৰু য'ত য'ত গাঁত খান্দিছিলে সন্মুখত এখনি পুতিছে। একো এতিয়া গণ্ডগোলীয়া পৰিস্থিতি একো সৃষ্টি হোৱা নাই। চ' তেওঁলোকে কৈছে ইন ফিউচাৰ তেওঁলোকে এইটো ধ্যান ৰাখিব যাতে কাৰো আৱেগত তেওঁলোকে আৰু আঘাত নাখায়। সদ্যহতেতো পাব্লিকৰ আৰু এটা কমপ্লেইন আছে কি মানে হাইৱে কাষতে তেওঁলোকে দোকানখন যথেষ্ট আগবঢ়াই আনিছে। চ' এতিয়া মই আমাৰ CDC ছাৰ আৰু লগতে আমাৰ চাৰ্কুল অফিচাৰক মই এটা অনুৰোধ এটা কৰিছোঁ যাতে তেওঁলোকে অতি সোনকালে NHI DCLৰ লগত এখন মিটিং এখন কৰে আৰু এইখিনি জুখি মাখি যিমানটো পৰ্যন্ত একচুৱেলি থাকিব লাগে মাটি সেইখিনি বেদখল মুক্ত কৰি দিয়ে। নহ'লে পাব্লিকৰ যথেষ্ট অসুবিধা হয়, এক্সিডেণ্ট হোৱাৰ বহুত চান্সেছ আছে। আৰু এইটো আমি ভাবিছোঁ কি মে' মাহৰ শেষৰ ফালে এইখিনি কাম কৰা হ'ব।
যি আমাৰ ঐতিহাসিক অসমৰ শ্বহীদ বীৰ শ্বহীদসকলে যি শ্বহীদ বেদী তাত বেদখল কৰিবলৈ এটা পৰিয়ালে উঠি পৰি লাগিছে। তাৰ উল্লেখে শ্বহীদ বেদী শোচনাগৰ বনোৱা তাত চেণ্টাৰ চোচা কৰিছে। আচলতে এইসকল সমাজৰ কীটাণু যে বৃহত্তৰ অসমীয়া জাতিটো যেনেকৈ বসবাস কৰে সমূহ জাতি জনগোষ্ঠী একেলগত মিলি ভাষা ভাষী এইসকলৰ কাৰণে বিভাজন সৃষ্টি হয়। এইসকল আচলতে সমাজৰ কীটাণু। আৰু এই হিচাপত আমি ক'ব বিচাৰোঁ প্ৰশাসনে কিন্তু অসমীয়া যুৱক যুৱতীয়ে যেতিয়া ভুল কৰে নিজাববীয়া গোচৰলৈ জেল হাজতলৈ প্ৰেৰণ কৰি দিয়ে। এইসকলৰ ওপৰত নিজাববীয়া গোচৰ লওক প্ৰশাসনে, তেতিয়া অসমীয়া ৰাইজে পুনৰ প্ৰশাসনৰ ওপৰত আস্থা কৰিব, আস্থা বিশ্বাস আহিব অসম পুলিচৰ ওপৰত। আৰু শ্বহীদক অপমান কৰা কোনোপধ্যে গ্ৰহণ কৰা নহ'ব। আমি সময়সীমা বান্ধি দিছোঁ, তেওঁলোকে শ্বহীদ বেদী প্ৰাংগণ মোকলাই দিব লাগিব। অন্যথা কিন্তু লেখাপানী ৰাইজৰ লগত লেখাপানী যি সচেতন ৰাইজ জাতীয়তাবাদী ৰাইজক লৈ আমি সমূহ দল সংগঠনে নিজাববীয়াকৈ আমি মোকলাই দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ গোটেই বিষয়টোত। আৰু এই কথাবিলাকক আমি কৈছোঁ যে গৰিহণাযোগ্যই নহয়, কেৱল তেওঁলোকক সমাজে চিনাকি কৰি থোৱাৰ প্ৰয়োজন আছে। তেওঁলোক জাতিদ্ৰোহী বুলি আমি আখ্যা দিছোঁ। আজি কি কৰিলে? আমি আহিলোঁ শ্বহীদ বেদী প্ৰাংগণ ইতিমধ্যে চাফ চিকুণ কৰা হ'ল। আমি আমাৰ যি সমজিলা আয়ুক্ত তেওঁক আমি ইতিমধ্যে কৈছোঁ গোটেই তালিকাখন উলিয়াব লাগিব, শ্বহীদ বেদী মাটি মোকলাই দিব লাগিব। শ্বহীদ বেদী চাফ চিকুণ কৰি ধুৱাই সেই পৰিয়ালে তাত বন্তি প্ৰজ্বলন কৰি ক্ষমা বিচাৰিছে। আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে আমাৰ হেঁচাত ক্ষমা বিচাৰিব নালাগে, আপোনালোকৰ নিজৰ বিবেকে ক্ষমা বিচাৰক। 860জন তেজাল যুৱক যুৱতীয়ে নিজৰ জাতিটোৰ কাৰণে ভাষাটোৰ কাৰণে প্ৰাণ দিছিল। তাত কেৱল গগৈ সন্দিকৈ নেওগ শইকীয়া বা এনেকুৱা বিষয় নাছিল, তেওঁ দেৱো আছিলে, তাত দাসো আছিলে, তাত বিশ্বাসো আছিলে, সিঙো আছিলে। তেওঁলোকে উপলব্ধি কৰিব লাগিব, তেওঁলোকৰ মন মগজত ক্ৰিয়া কৰিব লাগিব। তেওঁলোকে যি এটা মানে বেলেগ ধৰণৰ প্ৰতিষ্ঠা কৰিব বিচাৰি আছে এইবোৰ অঞ্চলত, এই অঞ্চলসমূহত আমি কিন্তু স্পষ্টকৈ কৰিছোঁ। তেওঁলোকে যিয়াত দোকান আছে তাত দোকানত ভাষাত এটা অসমীয়া ভাষা নাই তেওঁলোকৰ দোকানখনৰ বেনাৰত, তেওঁলোকে তাত বাংলা ভাষা ব্যৱহাৰ কৰিছে। আচলতে তেওঁলোকে বাংলা জাতীয়তাবাদ অসমত প্ৰতিষ্ঠা কৰিব আহিছে নেকি? যোনটো ভাষাৰ কাৰণে টেষ্ট দিবলগীয়া হ'ল জাতিটোৱে, অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবলৈ ভাষা আন্দোলন হ'ল, সেই ভাষাটো কটাই তেওঁলোকে বাংলা ভাষা প্ৰতিষ্ঠা কৰি কি ইয়াত বাংলা জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব নেকি? অসমীয়া ৰাইজ অতিথি আপ্যায়ন হয়, কিন্তু ইমানো যে নহয় সহজতা সৰলতা আমাৰ দুৰ্বলতা নহয়। আমি সকীয়াই দিছোঁ আমাৰ সহজতা সৰলতাক যদি বাৰে বাৰে জোকাৰি থাকে তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব।